নমস্কাৰ আজিৰ ভিডিঅ'টো অলপ বিশেষ ভিডিঅ' বিশেষকৈ যিসকল লোকৰ ফেটি লিভাৰৰ সমস্যা আছে তেওঁলোকে এই ভিডিঅ'টো চালে খুব ভালদৰে উপকৃত হ'ব পাৰিব আৰু তাৰোপৰি যাৰ ফেটি লিভাৰৰ সমস্যা নাই তেওঁলোকেও ভিডিঅ'টো চাওক কাৰণ কথাখিনি জানি থলে ভাল মানুহৰ কেতিয়া কি প্ৰয়োজন হয় কোনো ঠিকনা নাই কাৰণ আজিকালি ফেটি লিভাৰৰ সমস্যাটো খুব দ্ৰুত গতিত বাঢ়িছে যিকোনো মানুহৰ যেতিয়া ফেটি লিভাৰ হোৱা বুলি কোনো কাৰণ শৰীৰৰ বিভিন্ন ঠাইতো আমাৰ ফেট থাকে ফেট জমা হয় তাৰোপৰি লিভাৰতো ফেট জমা হয় আৰু তাৰ ফলত বিভিন্ন ধৰণৰ অসুবিধাই দেখা দিয়ে আমাৰ ৰোগ ব্যাধি এইবিলাক বাঢ়ে বিভিন্ন অসুবিধাই দেখা দিয়ে তাৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম আমাৰ ঘৰতে সাধাৰণভাৱে এবিধ সহজে উপলব্ধ এবিধ বনৌষধি আছে মই সেই বনৌষধিবিধ কেনেকৈ চিনি পাব আপোনালোকে সেইটো দেখুৱাই দিম আৰু তাক কেনেকৈ প্ৰয়োগ কৰিব লাগে ব্যৱহাৰ কেনেকৈ কৰিব লাগে সেই কথাখিনি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক বুজাই দিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেতিয়া খুব ভালদৰে ইয়াৰ পৰা উপকৃত হ'ব পাৰিব আহকচোন সেইবিধনো কি বনৌষধি মই আপোনালোকক তাৰ লগত পৰিচয় কৰাই দিম এই যে এডেনিয়ামৰ পুলিবিলাক দেখিছে বন্ধুসকল এনেকৈ কিছুমান সৰু সৰু পটত ৰুই পেলাই মই ইয়াতে থৈ দিছোঁ আৰু এতিয়া বৰষুণ পাই পেলাই ইয়াত অজস্ৰ ঘাঁহ বন গজি আছে আৰু সেই ঘাঁহ বনবিলাকৰ মাজতেই আছে কিছুমান ঔষধিযুক্ত উদ্ভিদ যিবিলাক আমি বিভিন্ন ৰোগত সুপথ্য হিচাপে ব্যৱহাৰ কৰি উপশম লাভ কৰিব পাৰোঁ আৰু ইয়াৰ মাজতেই সেই ফেটি লিভাৰৰ কাৰণে উপকাৰী গছবিধো আছে মই এতিয়া আপোনালোকক সেই গছবিধৰ লগত চিনাকি কৰি দিম আহক এই যে 4 ইঞ্চি সাইজৰ সৰু পটটো দেখা পাইছে ইয়াতে মই এডেনিয়ামৰ পুলি এটা ৰুই থৈ দিছিলোঁ আৰু তাৰ কাষত দুফালে এই দুজোপা বন গজি আছে আমি বহুতেই চিনি নাপাওঁ কাৰণে এইবিলাক উঘালি পেলাই দিওঁ ইয়াৰ নাম হৈছে ভুঁই আমলখি বা মাটি আমলখি এই কেইজোপা চাওকচোন কিমান ধুনীয়াকৈ গজিছে বাৰিষাৰ বৰষুণ পোৱাৰ পিছত একেবাৰে লহপহকৈ বাঢ়িছে আমি এই ভুঁই আমলখি বা মাটি আমলখি অতি সহজে কেনেকৈ চিনি পাম তাৰ একেবাৰে এটা সহজ উপায় আছে পাতবোৰ লুটিয়াই চাবচোন আমলখিৰ নিচিনা সৰু সৰু গুটি কিছুমান পাতৰ গুৰিয়ে গুৰিয়ে লাগি থকা দেখিব আৰু এনেকৈ আমি ভুঁই আমলখি অতি সহজতে চিনাক্ত কৰিব পাৰোঁ আৰু ই হৈছে ফেটি লিভাৰৰ কাৰণে খুবেই উপকাৰী এবিধ সুপথ্য ইয়াক আমি ফেটি লিভাৰৰ মহৌষধ বুলিও ক'ব পাৰোঁ এই গছবিধ চিনাক্ত কৰিবৰ কাৰণে খুবেই সহজ খালি ভুল নকৰিব মই আকৌ এবাৰ কৈ দিছোঁ যে পাতৰ গুৰিয়ে গুৰিয়ে এনেকৈ লুটিয়াই দিলে দেখিব সৰু সৰু আমলখিৰ নিচিনা গুটি কিছুমান লাগি থাকে আৰু সেইকাৰণেই হয়তো ইয়াৰ নামৰ লগত আমলখি শব্দটো যুক্ত হৈ পৰিছে এই ভুঁই আমলখি যদি আপোনালোকে চিনি পালে এতিয়াৰ পৰা আৰু আপোনালোকৰ ফুলৰ টাবেই হওক বা বাৰিচুকৰ য'তেই গজি নাথাকক উঘালি পেলাই নিদিব ইয়াক ভালদৰে যত্ন কৰি ৰাখিব ভুঁই আমলখি কেনেকৈ চিনাক্ত কৰিম সেইটো বাৰু আমি গম পালোঁ ইয়াক আমি কেনেকৈ প্ৰয়োগ কৰিম এইটো দেখিছে প্ৰায় 6 ইঞ্চিমান দীঘল এটা আগ এনেকুৱা আগ যদি হয় 6 ইঞ্চিমান দীঘল তেতিয়াহ'লে প্ৰায় 6-7টামান আগ ল'ব আৰু তাক খুন্দি পেলাই তাৰ ৰস উলিয়াই সুদা পেটত খাব লাগে কেঁচাকে এইটো হৈছে প্ৰথম পদ্ধতি আৰু দ্বিতীয়টো পদ্ধতি হৈছে আমি ইয়াক সিজাই খাব পাৰোঁ 1.5 কাপ পানী ল'ব 1.5 কাপ পানীত সেই আগখিনি সিজাই থাকিব কম জুইত বেছি জুইত নহয় কিন্তু দেই কম জুইত সিজাই উতলাই যেতিয়া সেই 1.5 কাপ পানী আধা কাপলৈ পৰিণত হ'ব তেতিয়া তাক ঠাণ্ডা কৰি পেলাই সেই পানীখিনি আমি খাব লাগে সুদা পেটত তেনেকৈ কিমান দিন খাম এমাহ খাব লাগিব আৰু এই ভুঁই আমলখিৰ ৰস খোৱাৰ আগতে লিভাৰ পৰীক্ষা কৰি চাব ফেটি লিভাৰ কিমান আছে সেইটো জানি থ'ব আৰু এমাহ ইয়াক নিয়মীয়াকৈ খোৱাৰ পিছত ফেটি লিভাৰৰ পুনৰ পৰীক্ষা কৰি চাব তাৰ ফলাফল আপুনি জানিবলৈ সক্ষম হ'ব ইয়াৰ পৰা উপশম লাভ কৰাটো একেবাৰে খাটাং গতিকে বন্ধুসকল ভুঁই আমলখি আমি কেনেকৈ চিনাক্ত কৰিম ইয়াক আমি কেনেকৈ প্ৰয়োগ কৰিম ইয়াৰ পৰা আমি কেনেকৈ উপকৃত হ'ব পাৰোঁ সেই বিষয়ে গম পালোঁ কিন্তু এটা কথা ঠিক যে অকল ভুঁই আমলখিৰ পাত বা ইয়াৰ ৰস খাই থাকিলেই ফেটি লিভাৰৰ সমস্যাৰ পৰা আমি পৰিত্ৰাণ নাপাবও পাৰোঁ এই যে এমাহ খাব সেই এমাহৰ ভিতৰত মাদক দ্ৰব্য খোৱা বা বিভিন্ন ধৰণৰ ফেটযুক্ত চৰ্বিযুক্ত মাছ মাংস এনেকুৱাবিলাক আৰু বেলেগ বেলেগ বস্তু কিছুমানো থাকে চৰ্বিযুক্ত বস্তুবিলাক সেইবিলাক খোৱাৰ পৰা আমি বিৰত থাকিব লাগিব যিবিলাকে আমাৰ লিভাৰৰ কাৰণে অপকাৰী ফেটি লিভাৰৰ সমস্যা বৃদ্ধি কৰে তেনেকুৱা বস্তুবিলাক আমি এভইড কৰি থাকিব লাগিব বিশেষকৈ মাদক দ্ৰব্য আৰু এই গাহৰি বা তেলাল খাহী মাংস এনেকুৱা ধৰণৰ বস্তুবিলাক ডাঙৰ মাছ এনেকুৱা বস্তুবিলাকৰ পৰা আমি আঁতৰি থাকিব লাগে কাৰণ নহ'লে ইয়াৰ পৰা যিটো হাৰত আমি উপকাৰিতা লাভ কৰিব লাগিছিল সেইটো হাৰত উপকাৰিতা লাভ নকৰিব পাৰোঁ কেৱল ঔষধ খাই থাকিলে নহ'ব বনদৰৱেই হওক বা এলোপেথিক ঔষধেই হওক এনেকুৱাবিলাক খাই থাকিলেই নহ'ব আমি আমাৰ মুখখনো চম্ভালি থাকিব লাগিব খোৱা বোৱাৰ ক্ষেত্ৰত আৰু তাৰোপৰি শাৰীৰিক অনুশীলন
ফিজিকেল এক্টিভিটিবিলাকতো আছেই, সেইবিলাক আমি কৰি থাকিব লাগে, কাৰণ তাৰ পৰাও বহু পৰিমাণে আমি উপকাৰ লাভ কৰিব পাৰোঁ। ৰাতিপুৱা অকণমান জগিং কৰিব লাগে, দৌৰিব লাগে, খোজকাঢ়িব লাগে, বা ঘৰৰ ভিতৰতে যিখিনি পৰিশ্ৰম কৰিব পাৰি, ব্যায়াম কৰিব পাৰি, সেইখিনি কৰাটো উচিত। এই গোটেইখিনি মিলি পেলাইহে আমাক ফেটি লিভাৰৰ সমস্যাৰ পৰা এই গোটেইখিনি কথাই আমাক পৰিত্ৰাণ লাভ কৰাত সহায় কৰিব। গতিকে এই গোটেইখিনি কথা আপোনালোকে মনত ৰাখিব। যিসকল লোকে ফেটি লিভাৰৰ সমস্যাত ভুগি আছে, হয়তো তেওঁলোকে এই ভিডিঅ'টো চালে উপকৃত হ'ব পাৰিব। আৰু আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। শ্বেয়াৰ কৰিলে কি হ'ব, যিসকল মানুহে এই বিষয়ে নাজানিছিল তেওঁলোকেও এই কথাখিনি জানিবলৈ সক্ষম হ'ব। আৰু মানুহৰ যদি উপকাৰত আহে তেনেহ'লে শ্বেয়াৰ কৰাত কি আপত্তি, হয়নে? তো আপোনালোক সুস্থ সবল হৈ থাকক, সুন্দৰ হৈ থাকক। ধন্যবাদ।